হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই এটা মাছৰ ৰেচিপি লৈ আনিছোঁ, যিটো আমাৰ ভাঙন মাছৰ ৰেচিপি বিলাহী আলুৰ লগত, আৰু ই খাবলৈ যথেষ্ট সোৱাদ লগা। তেনেহ'লে চাই থাকক মই কেনেদৰে বনাইছোঁ। আৰু এয়া ৰাতিপুৱা ভাঙন মাছ লৈছিলোঁ, ঘৰতে আহিছিলে, আৰু এইদৰে মই প্ৰথমে হালধি নিমখ এইদৰে সানি মাছখিনি ভালদৰে মেৰিনেট কৰি লৈছোঁ আৰু ভালদৰে সানি লৈছোঁ। আৰু ডাঙৰ ডাঙৰ কাৰণে মই টুকুৰাও কৰি ল'লোঁ। আৰু এতিয়া কেৰাহীত তেল দি আটাইখিনি মাছ মই লাহেকৈ এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম। আৰু ঠিক আমি তেনেদৰে আলুখিনিও ফ্ৰাই কৰি ল'ম। আৰু মাছখিনি ফ্ৰাই কৰাৰ পিছত আমি আলুকেইডোখৰো হালধি আৰু নিমখ অকণমান দি দিছোঁ। ফ্ৰাই কৰি লওঁতে হালধি আৰু নিমখ দিলে খাবলৈও ভাল লাগে। এতিয়া আমি তেলত কালজিৰা কেইটামান, পিঁয়াজ, নহৰু আদা পেষ্ট আটাইখিনি সামগ্ৰী দি দিম আৰু ভালদৰে ভাজি ল'ম। এতিয়া আমি তেলতে গুড়ি মছলা, কাশ্মীৰী পাউডাৰ আৰু হালধি গুড়ি আটাইখিনি এই পিঁয়াজৰ লগত এনেদৰে মিলাই ভাজি ল'ম। আৰু লগতে কেঁচা জলকীয়া দুটা ফালি দিছোঁ। আপোনালোকে বিলাহী দিয়াৰ পিছতো পাৰিব, কিন্তু মই তেলত দি দিছোঁ। আৰু এতিয়া আমি দিম কাটি লোৱা বিলাহী। আৰু আপোনালোকে ইয়াত কাটি লোৱা বিলাহী নিদি বিলাহীখিনি পেষ্ট কৰিও দিব পাৰিব। এতিয়া আমি ইয়াত বাকী থকা গুড়ি মছলাসমূহ দিম। প্ৰথমে আমি দিব লাগিব জিৰা গুড়ি এচামুচ আৰু লগতে ধনিয়া গুড়ি এচামুচ। আৰু আটাইখিনি মছলা আমি এনেদৰে বিলাহীৰ লগত মিহলাই ভাজি ল'ব লাগিব। আৰু এতিয়া আমি গুড়ি মছলা যিখিনি সেইখিনিও ইয়াতে দি দিম, লগতে গৰম মছলা পাউডাৰ আৰু লগতে সোৱাদ অনুসৰি নিমখ আপোনালোকে জোখমতে দি ল'ব। আৰু লগতে ফ্ৰাই কৰি থোৱা আলুকেইডোখৰো আমি তাতে মিলাই দিম আৰু গোটেইখিনি আমি একেলগে মিহলাই একদম ভালদৰে বিলাহীৰ লগত মিহলাই ভাজি ল'ম। এতিয়া আমি ঢাকনখন এৰুৱাই তাত কিছু ভাজিবলৈ কাৰণে অলপ পানী দি দিম আৰু গোটেইখিনি ইয়াত একেলগে মিহলাই ল'ম। আৰু এইদৰে কিছু সময় ভজাৰ পিছত আমি পানী দিয়াৰ পাছত ইয়াত ফ্ৰাই কৰি থোৱা মাছ কেইপিচো দি দিম আৰু ইয়াক ভালদৰে উতলাম, যাতে মাছৰ ৰসটো বিলাহীৰ ৰসৰ লগত মিলি যায়। বৰ্তমান মোৰ ফিছ কাৰীখন হৈ গ'ল, আৰু দেখিছেনে কি সুন্দৰ হৈছে ৰংটো, আৰু ই খাবলৈও যথেষ্ট লোভনীয় হৈ পৰিছে। আৰু আপোনালোকে এনেদৰে নিশ্চয় বনাই খাইছে, আৰু এনেদৰে বনাই খাই চাবচোন, খায়ো যথেষ্ট ভাল লাগে। আৰু মোৰ এই ৰেচিপিটো আপোনালোকে ভাল পাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।